শ্লোগান দিয়া বিজেপি চৰকাৰৰ প্ৰকৃত ৰূপ নামত উন্নয়নশীল চৰকাৰ যদিও প্ৰকৃততে উন্নয়ন ক'ত উন্নয়নৰ বাট বিচাৰি এতিয়া হাবাথুৰি খাইছে সাধাৰণ ৰাইজে বিধ্বস্ত পথক লৈ জমৰ যাতনা এখন যি কাঠৰ দলং এই কাঠৰ দলংখন দীৰ্ঘদিনৰ ধৰি মেৰামতি নোহোৱাৰ ফলত ইয়াৰ স্থানীয় ছাত্ৰ ছাত্ৰী ৰোগী বিভিন্ন লোক আজি যাতায়াতৰ ক্ষেত্ৰত যি বিপদসংকুল তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে এই সঁচাকৈয়ে দুৰ্ভাগ্যজনক চৰকাৰ আহে আৰু যায় কিন্তু আজিলৈ সমাধান নহল ৰাইজৰ সমস্যা উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰখনে কৰিছে কি এতিয়া আহো মূল কথালৈ তিতাবৰৰ মুক্তিযোদ্ধা ৰূপেৰৰ পাঠক পথৰ দুৰৱস্থাই এতিয়া যেন পাণ্ডৱ বৰ্জিত অঞ্চললৈ ৰূপান্তৰ কৰিছে কিছুদিনৰ পৰা এই ৰাস্তাটো এই পথছোৱাত এই পথাৰ মাজৰ এই অংশটোতে বহুত কেইটা দুৰ্ঘটনা হৈছে আৰু বহুত কেইজন যুৱকে আঘাতপ্ৰাপ্ত হৈছে এই আমাৰ কাষতে লাগি থকা মন্ত্ৰী মহোদয়ক আমি এই কথাটো জনাইছিলো কিন্তু আজিলৈকে এই পথছোৱাত তেখেতসকলে একো ব্যৱস্থা নললে এই পথছোৱালৈ মন কৰক প্ৰতিদিনে এনেদৰেই বিপদসংকুলভাৱে যাতায়াত কৰিছে গাঁওবাসীয়ে বিগত 16 বছৰে শাসক বিৰোধী মন্ত্ৰী বিধায়কক পথছোৱা উন্নয়নৰ বাবে অনুনয় বিনয় কৰিলে কিন্তু পৰিহাসৰ কথা এই যে আজি পৰ্যন্ত স্থানীয় ৰাইজে কোনো সুদুত্তৰ নাপালে আমি চৰকাৰকো যোগাযোগ কৰিছো বিধায়ককো যোগাযোগ কৰিছো যে আপোনালোকে ইয়াৰ কিবা এটা ব্যৱস্থা কৰক কিন্তু আজিলৈকে বিধায়কে হওক বা আজি চৰকাৰখনে আমাক একো সুফল দিয়া নাই বিজেপি চৰকাৰ আজি 10 বছৰ হৈ গ'ল কিন্তু আমাৰ এই ৰাস্তাটো আজিলৈকে হৈ নুঠিল বৰহুলাৰ পৰা অসম নাগালেণ্ড সংযোগী পথছোৱাৰ মাজত সৃষ্টি হোৱা এই প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতসমূহে এতিয়া যেন হিমন্ত বিশ্ব চৰকাৰৰ উন্নয়নৰ ফটা ঢোল বজোৱা বাস্তৱ ছবিখনে এতিয়া নগ্ন ৰূপ উদঙাই পেলাইছে এই পথছোৱাৰ দুৰৱস্থাৰ বাবেই কেইবাগৰাকীও লোক দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে উন্নয়নৰ নামত লোকনিৰ্মাণ বিভাগৰ পয়ালগা অৱস্থাই উদঙাইছে এতিয়া যেন প্ৰকৃত ৰূপ বিধ্বস্ত পথক লৈ প্ৰতিবাদ ৰাইজৰ বিলাক স্কুললৈ যাব নোৱাৰে ৰাস্তাটোৰ কাৰণে ৰাস্তাটো দ হৈ গৈ আছে পানীয়ে উটুৱাই নিয়ে শিলচিলবিলাক সেইটো কাৰণে আমি মানে এতিয়া ৰাস্তাটো বিচাৰিছো চৰকাৰৰ ওচৰত যে আমাৰ ৰাস্তাটো দিয়ক টমটম এখনত যদি গৰ্ভৱতী গতিকে নিয়ে প্ৰেগনেণ্ট এগৰাকী তেতিয়া কিমান অসুবিধা পৰে চব থেতেলিয়াই নিয়ে তেনেকৈ প্ৰেগনেণ্ট মানে দুগৰাকী মানৰতো হেৰিয়ে হৈ গৈছে আনহাতেই চিপাঝাৰৰ এখন কাঠৰ দলঙেই জ্বলা কলা খুৱাইছে পথচাৰীসকলক এই দৃশ্যলৈ মন কৰক চিপাঝাৰ তুৰাই গাঁও পঞ্চায়ত এলেকাৰ এই দলংখনেই জমৰ যাতনাত ভোগাইছে গাঁওবাসীক প্ৰতিদিনেই বিপদসংকুলভাৱে যাত্ৰা কৰিছে গাঁওবাসীয়ে হঠাৎ সৃষ্টি হোৱা বিপদতো এখন বাহনো চলাচল কৰিব নোৱাৰে এই দলংখনেৰে হয় আমি ইয়াত মানে অঘটন হৈয়ে থাকে কিমান মানুহ দৈনিক অহা যোৱা কৰে ইয়াত কিমান বুলি ক'ম আপোনালোকে বাৰু অনুমান কৰিবই পাৰিব এইটো মানে ডুমুনচিগিলৈকে সংলগ্ন এই পথটো আৰু ইফালে তৰা গাঁও যিখন গাঁও আছে সেইখনলৈকে সংলগ্ন এইটো ইমান দিনেৰে এই দলংখন আমাৰ এনেকৈ এৰিলে আমি বহুত হেৰি কৰিলোঁ আৰু মানে ইয়াত পৰা আৰু দুখ লগা কথা নাই আৰু ইয়াত মানুহ কিমান মানুহ পৰিছে এই মেডিকেল গাড়ী মাতো আমি মেডিকেল লৈ যাব লাগে বহুবাৰ আবেদন নিবেদন কৰিও আজি কোপতি সুফল নাপালে গাঁওবাসীয়ে উপায়ন্তৰ হৈ প্ৰতিবাদ সাব্যস্ত কৰি তুলাধনা দিলে বিজেপি চৰকাৰক তিতাবৰৰ পৰা দুলাল কলিতাৰ লগতেই চিপাঝাৰৰ পৰা জামিউল হকৰ ৰিপৰ্ট আছাম টক্স